চামগুৰি আউনীতি সত্ৰ চামগুৰি মেইন তিনিআলি হয়। এয়া আমাৰ 4 লেনলৈ অৱহেলা আৰু আমাৰ ৰাইজৰো কিছুমান নীতি জ্ঞান নথকাৰ কাৰণে আমাৰ ইয়াত কিছুমান আমাৰ ব্যৱস্থাত জাবৰ ধূলি এই টেংকি জাম হৈ যোৱাৰ ফলত এই তেনেকুৱা এটা হৈছে বুলি আমাৰো সন্দেহ হৈছে। আৰু ইয়াত তেনেকুৱা আমাৰ কোনো চিষ্টেম ৰখা নাই, টেংকি হিচাপেহে বনাইছে। এইটো পানী যোৱাৰ কোনো প্ৰলেনে তেনেকে বনাই থৈ জানে যে পানীটো ক'ৰবাত গৈ পৰিব বা নদীত খাল বিলত পৰিব, তেনেকুৱা কোনো চিষ্টেমটি আমি দেখা নাপালো। আগতে প্ৰথম কেইবছৰমান হোৱা নাছিলে, এতিয়া বৰষুণৰ পৰিমাণ যদি বৃদ্ধি হয় আমাৰ এনেকে এই গুৱাহাটীৰ নিচিনা অৱস্থা হবলৈ আমাৰ চামগুৰিতো এই অৱস্থা হবলৈ লৈছে। কৃত্ৰিম বানপানী হয়, কৰিবলৈ বহুত অসুবিধা। এতিয়া আমাৰ স্কুলৰ ল'ৰা ছোৱালী ইয়াত পাৰ হ'ব নোৱাৰে। অফিচ কাছাৰীলৈ গ'লে বৰষুণৰ সময়ত আমাৰ ল'ৰা ছোৱালী তিতি মেলি যাব লগা হয়, কেনি যাব, কোনো সুবিধা নাথাকে। তেনেকুৱা একো নকৰে, তেনেকুৱা আমাৰ ব্যৱস্থা আমি দেখাই নাই। যি সৰু সৰু ড্ৰেইন বনাইছে তাত সোমাই কেনেকে চাফা কৰিব সেইটোৰে সন্দেহ আছে। হয় হয়, যথেষ্ট পানী আমাৰ ইয়াত জমা হৈছে, দেখিছে ইয়াৰ পানীৰ আমাৰ যি পৰিৱেশ। গতিকে আমি ভাবো এইটো ওপৰৰ মহলাই ইয়াক কিবা এটা ব্যৱস্থা ল'ব লাগে যাতে মানুহৰ সুবিধা হয়।